এই মুহূৰ্তত নিউজ 18 অসমৰ দৰ্শকসকলক দিবলৈ লৈছো অতিকৈ এটা গুৰুত্বপূৰ্ণ খবৰ। বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাক আটক। দুলিয়াজানলৈ গৈ থকাৰ সময়তে ডিমৌত আটক কৰে শৃংখল চলিহাক। আকৌ কৈছো নিউজ 18 অসমৰ ডেস্কত এক্সক্লুসিভ ভিডিঅ' আহি পৰিছে। বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাক আটক। দুলিয়াজানলৈ গৈ থকাৰ সময়তে ডিমৌত আটক কৰে শৃংখল চলিহাক। আজি দুলিয়াজানত 11টা দল সংগঠনৰ 12 ঘণ্টীয়া বন্ধৰ আহ্বান। তনুচাই গ্ৰেপ্তাৰৰ দাবীত বন্ধৰ আহ্বান দল সংগঠনৰ। পুৱাৰ পৰাই চহৰখনৰ সকলো দোকান পাহাৰ বন্ধ আছে। দুলিয়াজানলৈ গৈ থকাৰ সময়ত ডিমৌত আটক শৃংখল চলিহাক। আকৌ কৈছো শৃংখল চলিহাক মাজবাটতে আটক কৰিছে হিভাগৰ উচ্চপদস্থ আৰক্ষীৰ সজাতি দলটোৱে। হিভাগৰ জিলাৰ এটা উচ্চপদস্থ আৰক্ষীৰ দলে আটক কৰে শৃংখল চলিহাক। বিগত সময়ত ছ'চিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে যিকোনো পৰিস্থিতিতে প্ৰতিবাদী কণ্ঠ নিগৰাই বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাই মন্তব্য কৰি আহিছিল। অৱশেষত শুক্ৰবাৰে শৃংখল চলিহাক আটক কৰে অসম আৰক্ষীয়ে। চলিহাক আটক কৰে অসম আৰক্ষীয়ে। দুলিয়াজানৰ থানাত অচিয়া শৃংখল চলিহাক হোৱাটছএপৰ জৰিয়তে ভাবুকি দিয়াৰ বুলি চলিহাই ছ'চিয়েল মিডিয়াত ফেচবুক পোষ্ট কৰি কিছু মন্তব্য কৰা পৰিলক্ষিত হৈছে। আকৌ কৈছো শৃংখল চলিহাক হোৱাটছএপৰ জৰিয়তে ভাবুকি দিয়া বুলি চলিহাই ছ'চিয়েল মিডিয়াত ফেচবুক পোষ্টৰ জৰিয়তে ৰাইজলৈ বাৰ্তা আগবঢ়াইছে। আকৌ কৈছো যদিও এতিয়ালৈকে শৃংখল চলিহাক আটক কৰা সন্দৰ্ভত হিভাগৰ আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কোনো তথ্য সাদৰি কৰা নাই। আনহাতে ডিব্ৰুগড় পুলিচৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে 23/5/2025 তাৰিখে অনুষ্ঠিত হ'বলগীয়া 12 ঘণ্টীয়া দুলিয়াজান বন্দৰ সম্পৰ্কিত BNSSৰ U/S 168/171 বন্ধ বলবৎ কৰাৰ উদ্দেশ্যে ঘোষণা কৰা সকলো সংগঠনৰ মুৰব্বীলৈ জাননী কৰা হৈছে। এই ব্যৱস্থা মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ WP/C নম্বৰ 7570/2013 DTD 19/3/19 আদেশ অনুসৰি ডিব্ৰুগড়ত পুলিচে সাদৰি কৰে। আমি পোনপটীয়াকৈ বীৰ লাচিত থানা সংগঠনৰ বীৰ সেনা শৃংখল চলিহাৰ মন্তব্য শুনাবলৈ আহ্বান জনাম আপোনালোকক। সকলোখিনি এক্সক্লুসিভ ভিডিঅ' নিউজ 18 অসমৰ ডেস্কত আছে। চাওক আপোনালোকে কেনেকে বলপূৰ্বকভাৱে আৰক্ষীয়ে আটক কৰিছে বীৰ সেনা শৃংখল চলিহাক। চাওক পোনপটীয়াকৈ দৃশ্যসমূহ মন্তব্য বীৰ লাচিত থানাৰ। নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম। ভয়াতুৰ চৰকাৰ, বিহাৰী তলত থকা চৰকাৰ। আপোনালোকে এনেকুৱা কৰিব নোৱাৰে গণতন্ত্ৰত। কি কথা ক'বলৈ আহিছে? গুণ্ডামি চলিছে নেকি? বিহাৰীয়ে মাৰিব, মাৰোৱাৰীয়ে মাৰিব। কিহৰ গুণ্ডামি চলিছে? নাই কিহৰ গুণ্ডামি চলিছে? নাই 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 নুঠো আমি গুণ্ডামি চলিছে নি? গুণ্ডামি চলিছে নি? ইয়াত গুণ্ডামি চলিছে, ইয়াত গুণ্ডামি চলিছে। কিহৰ গুণ্ডামি? নাই ইয়াত গুণ্ডামি চলিছে নি? এই সংগ্ৰাম জাতিৰ সংগ্ৰাম। এই সংগ্ৰাম খিলঞ্জীয়া মানুহৰ প্ৰভুত্বত থকা এখন অসম বনোৱাৰ সংগ্ৰাম। এই সংগ্ৰাম ধৰ্মৰ ঊৰ্ধত, এই সংগ্ৰাম জাতিৰ পক্ষত। আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। আৰু মই জানো যে মোক আজি পুলিচে গ্ৰেপ্তাৰ কৰিব। তোমাক পিছা কৰি থকা আমি দেখিছোঁ। মোৰ পিছে পিছে আছে পুলিচ সভাই ন, মই দেখা নাই। কৰিব। কালি দুলিয়াজান থানাৰ অচি এখন প্ৰেম পত্ৰ পঠিয়াইছে। ভয় খুৱাব বিচাৰিছে নি বাৰু? মোৰ দেউতাই 127 বাৰ জেললৈ গৈছে, মই 6 বাৰ জেললৈ গৈছোঁ। আৰু আমাক ভয় খোৱা কিবা লাভ আছে নি? জাতীয়তাবাদ আমাৰ তেজে তেজে আছে। বীৰ লাচিত থানাৰ প্ৰত্যেক সৈনিকৰ গাত জাতীয়তাবাদ আছে। আৰু বাঘ আৰু বীৰ লাচিত থানাৰ কোনো সৈনিকে ঘাঁহ নাখায়, এইটো কথা অসম পুলিচে জানি থ'ব। মাৰিব পাৰিব আপোনালোকে, আমাক গুলিয়াব পাৰিব, তাতকৈ বেছি একো কৰিব নোৱাৰে। আৰু মই আজি ধন্যবাদ জনাইছোঁ দেই, দুলিয়াজানবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। স্বতঃস্ফূৰ্ত বন্ধ, স্তব্ধ দুলিয়াজান। এইটো খিলঞ্জীয়া মানুহৰ ঐক্যতাৰ জয়, দেশ আৰু জাতিৰ জয়। আৰু খিলঞ্জীয়া মানুহে ইয়াত দপদপাই থাকিব। তাৰ বাদে বেলেগ কথা। পুলিচৰ গাড়ীখন আহি আছে পাৰে নে পিছে পিছে? সেই নটিচখন মই প্ৰেম পত্ৰ বুলিয়ে ধৰিছোঁ, মই পঢ়াই নাই। এনেকুৱা নটিচ ঢেৰ আহিলে মোলৈ। এনেকুৱা নটিচ মোলৈ ঢেৰ আহিলে। মই এইবিলাক নটিচক শৃংখল চলিয়া কেয়াৰ নকৰে। আৰু প্ৰয়োজনত জেল মাৰ্ক কৰি আছোঁ, 3 মাহমান ঘৰলৈ নাহিব পাৰোঁ।
কৈ থৈ আহিছোঁ ঘৰত ইমান আৰু কথা ভাবিবলৈ কি আছে যি হয় দেখা যাব যুদ্ধ আৰু প্ৰতিবাদ এতিয়ালৈকে কিমান পৰ্যায়লৈ চলিব প্ৰতিবাদ কিমান পৰ্যায়লৈকে ভাবিব মই সেইটো কথা কৈ দিছোঁ ইয়াত আমি খাৰু পিন্ধি বহি থকা নাই কথা ইমানেই